মই ভাবোঁ যে কাজিৰঙা যি 5 ষ্টাৰ হোটেল বনাবলৈ লৈছে এই বিষয়টোৰ ওপৰত এটা কাজিৰঙাবাসী ৰাইজৰ মাজত এটা পাব্লিক হিয়াৰিং হ'ব লাগে। 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল যে যিবিলাক মানুহে তাতে মাটি দখল কৰি আছিলে চৰকাৰী মাটি বুলি কৈছে, কিন্তু মানুহেতো যুগ যুগ ধৰি বসবাস কৰি আছে, কি কয় খাই আছিলে, খেতি কৰি আছিলে, সেই মাটিবিলাকৰ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই দুইটা কথা মই এই মুহূৰ্তত অসম চৰকাৰক ক'ব খোজোঁ। মানুহৰ মাজত এটা পাব্লিক হিয়াৰিং যে আচলতে তাতে এখন হোটেল লাগে নে নালাগে, সেইটোৰ ওপৰত এটা পাব্লিক হিয়াৰিং কাজিৰঙাতে কহৰাতে হ'ব লাগে। আৰু 2 নম্বৰ বস্তুটো হ'ব লাগে যে ইমিডিয়েটলি তাত যিবিলাক মানুহৰ খেতি কৰি আছিলে সেই খেতি কৰা মানুহবিলাকৰ পৰা যিহেতু মাটিটো লৈ লৈছে, গতিকে খেতি কৰা মানুহবিলাকক এটা উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই ভাবোঁ যে কাজিৰঙা যি 5 ষ্টাৰ হোটেল বনাবলৈ লৈছে এই বিষয়টোৰ ওপৰত এটা কাজিৰঙাবাসী ৰাইজৰ মাজত এটা পাব্লিক হিয়াৰিং হ'ব লাগে। 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল যে যিবিলাক মানুহে তাতে মাটি দখল কৰি আছিলে চৰকাৰী মাটি বুলি কৈছে, কিন্তু মানুহেতো যুগ যুগ ধৰি বসবাস কৰি আছে, কি কয় খাই আছিলে, খেতি কৰি আছিলে, সেই মাটিবিলাকৰ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই দুইটা কথা মই এই মুহূৰ্তত অসম চৰকাৰক ক'ব খোজোঁ। মানুহৰ মাজত এটা পাব্লিক হিয়াৰিং যে আচলতে তাতে এখন হোটেল লাগে নে নালাগে, সেইটোৰ ওপৰত এটা পাব্লিক হিয়াৰিং কাজিৰঙাতে কহৰাতে হ'ব লাগে। আৰু 2 নম্বৰ বস্তুটো হ'ব লাগে যে ইমিডিয়েটলি তাত যিবিলাক মানুহৰ খেতি কৰি আছিলে সেই খেতি কৰা মানুহবিলাকৰ পৰা যিহেতু মাটিটো লৈ লৈছে, গতিকে খেতি কৰা মানুহবিলাকক এটা উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।